ৰাভা হাছং নিৰ্বাচনৰ যিটো সকলো জাতি জনগোষ্ঠীৰ যিখিনি আন্তৰিক উৎসাহ উদ্দীপনা সেইটো আমি বিশেষ ধৰণে এইবাৰ অলপ পৰিৱৰ্তন দেখিছো। কাৰণ ৰাভা হাছং ছাত্ৰসকলৰ জৰিয়তে আমাৰ সকলোৰে শ্ৰদ্ধাৰ টংকেশ্বৰ ৰাভাৰ যি সবল নেতৃত্ব, এই সবল নেতৃত্বত এই 10 বছৰত আগৰ তুলনাত যথেষ্ট পৰিৱৰ্তন আমি দেখিবলৈ পাইছো। আৰু ঠিক তেনেধৰণে তেওঁৰ সবল নেতৃত্বৰ কাৰণতে মানে অসম চৰকাৰে আমাৰ ৰাভা হাছংটোৰ প্ৰতি, ৰাভা হাছং সাহিত্য পৰিষদখনৰ প্ৰতি যি গুৰুত্ব আৰোপ কৰা দেখা গৈছে, সকলো ফালৰ পৰাই সকলো ক্ষেত্ৰতে শিক্ষা, কৃষি, আমাৰ যি মানৱ সম্পদ আছে, সেই আটাইবোৰ ক্ষেত্ৰতে আমাক বিশেষকৈ এই 10 বছৰত এটা বিশেষ পৰিৱৰ্তনৰ ৰেঙনি দেখুৱাইছে। আৰু সেইটো সম্পূৰ্ণ অসম চৰকাৰৰ সহযোগত, অসম চৰকাৰৰ মানে পৰামৰ্শৰ জৰিয়তে আমি এইখিনি গঢ়ি উঠিছে বুলি অনুমান কৰিব পাৰিছো। আৰু মানুহে এতিয়া বাস্তৱ পৰিস্থিতিটো দেখি উপলব্ধি কৰিছে যে এটা বিকল্প শক্তি ই ৰাভা হাছং অট'নমাছ কাউন্সিলত কেতিয়াও আহিব নোৱাৰে। কাৰণ বিগত দিনত দেখিছো যিবিলাক নিজকে মানে সবল প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰি আহিছিলে, তেওঁলোকে অতদিনেই গোটেই এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনজাতি তথা জনগোষ্ঠীসমূহক প্ৰতাৰণাই কৰি আহিছে। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আছে, আপোনালোকে জানে। ৰাভা, বড়ো, গাৰো, কোচ, হাজং বা কোচ ৰাজবংশী আদিকে ধৰি আমাৰ যি OBC, জেনেৰেল কাষ্ট সকলোৰে প্ৰতি থকা তেওঁলোকৰ যি মিথ্যাচাৰণ, সেই মিথ্যাচাৰণে আজি সকলোৰে মন পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। কাৰণ সেই মিথ্যাচাৰে আমাক বাধ্য কৰাইছে পৰিৱৰ্তন কৰিবলৈ। কাৰণ 10 বছৰ আগত ৰাভা হাছঙৰ যিটো পৰিৱেশ পৰিস্থিতি আছিল, বৰ্তমান আমাৰ বৰ্তমানৰ মানে CM টংকেশ্বৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত, অৰ্থাৎ 13 চনৰ পৰা আমাৰ ৰাভা হাছং এলেকাত যথেষ্ট উন্নয়ন বা বিকাশ তথা যি সামাজিক এটা সুস্থিৰ পৰিৱেশ সেইটো গঢ়ি তুলিব সক্ষম হৈছে। সেইটো আচলতে প্ৰত্যেকজন মানুহে ৰাজনীতি অবিহনে জীয়াই থাকিব নোৱাৰে। কোনোবা নহয় কোনোবা এংগেলতে আমি সকলো ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছো, কোনোবাই হয়তো পৰোক্ষভাৱে, কোনোবাই প্ৰত্যক্ষভাৱে। গতিকে ৰাজনীতিটো হ'ল এজন মানুহে, এজন সুস্থ মানুহে নিজৰ যি